সকলকে নমস্কাৰ আজি আমি আসাম এক্সামিনেশ্যন টিউটৰিয়েলছত 2019ত হৈ যোৱা DHSFW লোৱাৰ ডিভিজন এছিষ্টেণ্ট এণ্ড কম্পিউটাৰৰ কুৱেশ্যন পেপাৰখন ছল্ভ কৰিবলৈ ওলাইছোঁ। এইটো আমাৰ গ্ৰেড 3 লেভেলৰ হয় আৰু টেকনিকেল আছিল পষ্টটো। চ' আহকচোন ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো দিছে। ফাৰ্ষ্ট কুৱেশ্যনটো আছিলে যে হু ৱাজ দি ফাউণ্ডাৰ অফ ময়ূৰ ডাইনাষ্টি। অপশ্যনত দিয়া আছে চাণক্য, চেলেকাছ, চন্দ্ৰগুপ্ত মৌৰ্য, অশোকা দা গ্ৰেট। এইটো সকলোৱে গম পায় ময়ূৰ ডাইনাষ্টিৰ ফাউণ্ডাৰ কোন আছিল? চন্দ্ৰগুপ্ত মৌৰ্য। আৰু চন্দ্ৰগুপ্ত মৌৰ্যই কোনখন ডাইনাষ্টিক অভাৰথ্ৰ কৰি মেলি নিজৰ ময়ূৰ ডাইনাষ্টি এষ্টাব্লিছ কৰিছিল? সেয়া হৈছিল আমাৰ নন্দা ডাইনাষ্টি। আৰু চন্দ্ৰগুপ্ত মৌৰ্যক কোনে গাইড কৰিছিল? হি ৱাজ গাইডেড বাই চাণক্য, অলছ' ন'ন এজ কৌটিল্য, CAUTILYA, কৌটিল্য। এতিয়া চাণক্য বা কৌটিল্যই এখন বহুত ডাঙৰ আমাৰ গ্ৰন্থ লিখি থৈ গৈছে অন পলিটিক্স। চ' সেই গ্ৰন্থখনৰ নাম কি হয় মোক আপোনালোকে জনাব। নেক্সট কুৱেশ্যন, হুইচ কিং অফ দি গুপ্তা ডাইনাষ্টি ৱাজ অলছ' ন'ন এজ বিক্ৰমাদিত্য। বিক্ৰমাদিত্য বুলি কাক জনা হৈছিল সেয়া সুধিছে। চ' এইটো হ'ল চন্দ্ৰগুপ্ত 2, অপশ্যন নম্বৰ চি, চন্দ্ৰগুপ্ত 2 উইল বি দি কাৰেক্ট আনচাৰ। আৰু তেওঁ কিয় বিক্ৰমাদিত্য বুলি কোৱা হৈছিল? ডিউ টু হিজ মিলিটেৰী কনকুৱেষ্ট, MILITARY, ফৰ হিজ মিলিটেৰী কনকুৱেষ্ট এণ্ড পেট্ৰনেজ অফ আৰ্ট এণ্ড কালচাৰ। নেক্সট কুৱেশ্যন, হুইচ অফ দি ফলোইং মুছলিম লিডাৰ্ছ ইনভেডেড ইণ্ডিয়া 17 টাইমছ। সকলোৱে গম পায় মহম্মদ গজনী। আৰু তেওঁ কোনটো এম্পায়াৰৰ ৰুলাৰ আছিল? গজনাভিদ এম্পায়াৰ। আৰু between 1000 AD to 1027 AD তেওঁ 17 টাইমছ ইণ্ডিয়াক ইনভেড কৰিছিল আৰু বহুতো মানে ইণ্ডিয়াৰ ৱেল্থ আৰু টেম্পল তেওঁ ডেষ্ট্ৰয় কৰিছিল। নেক্সট কুৱেশ্যন, হুইচ মোগল এম্পায়াৰ ইজ কনচিডাৰ্ড ৰেছপনচিবল ফৰ ডাউনফল অফ মোগল এম্পায়াৰ? সকলোৱে গম পায় অৰংজেব উইল বি দি কাৰেক্ট আনচাৰ। আৰু তেওঁৰ ডাউনফল কিয় হৈছিল? ডিউ টু হিজ পলিচিজ অফ ৰিলিজিয়াছ ইনটলাৰেঞ্চ মেইনলি আৰু কণ্টিনিউড মিলিটেৰী কেম্পেইন। নেক্সট কুৱেশ্যন, হুইচ ইজ দি বিগেষ্ট প্লেনেট অফ আৱাৰ ছ'লাৰ ছিষ্টেম? সকলোৱে গম পায় জুপিটাৰ উইল বি দি কাৰেক্ট আনচাৰ। আৰু জুপিটাৰৰ এটা ছেটেলাইট বা মুন আছে, সেইটোৰ নাম হ'ল গেনিমেড। আৰু এই গেনিমেডটো আমাৰ লাৰ্জেষ্ট মুন হয় আমাৰ ছ'লাৰ ছিষ্টেমত। চ' যদি আমাৰ যদি কুৱেশ্যন আহে হুইচ ইজ দি লাৰ্জেষ্ট মুন অফ আৱাৰ ছ'লাৰ ছিষ্টেম, চ' এইটো কি হ'ব? আমাৰ গেনিমেড উইল বি দি কাৰেক্ট আনচাৰ। আৰু কোনটো প্লেনেটৰ ছেটেলাইট হয় বুলি যদি সোধে আমি এইটো কি বুলি ক'ম? জুপিটাৰ বুলি ক'ম। নেক্সট কুৱেশ্যন, এৰিয়া ৱাইজ হুইচ of the following is the largest country in the world? সকলোৱে গম পায় ৰাছিয়া will be the correct answer. ৰাছিয়া স্প্ৰেড হৈ আছে আমাৰ ইউৰোপৰ পৰা আফ্ৰিকালৈকে আৰু ৰাছিয়াৰ এৰিয়া এপ্ৰক্সিমেটলি 17.1 মিলিয়ন স্কুৱেৰ কিলোমিটাৰ। নেক্সট কুৱেশ্যন, আটাকামা ডেজাৰ্ট ইজ ইন হুইচ অফ দি ফলোয়িং কাণ্ট্ৰিজ? সকলোৱে গম পায় ক'ত আছে? ইট ইজ লোকেটেড ইন চিলি, অপশ্যন নম্বৰ বি উইল বি দি কাৰেক্ট আনচাৰ। নৰ্দাৰ্ণ পাৰ্ট অফ দি কাণ্ট্ৰি চিলিত আছে, দেখিবলৈ পোৱা যায় আৰু ইট ইজ ওৱান অফ দি ড্ৰাইয়েষ্ট প্লেচেছ অন আৰ্থ হয় আৰু তাত এনুৱেলি বহুত কম ৰেইনফল হয়। নেক্সট কুৱেশ্যন, হোৱাট ইজ দি কেপিটেল অফ লিবানন? সকলোৱে গম পায় বেইৰুট উইল বি দি কাৰেক্ট আনচাৰ। আৰু এটা এইটো হিষ্টৰিকেল পৰ্ট চিটি হয় আৰু এটা মেজৰ কালচাৰেল, ইকনমিক আৰু পলিটিকেল চেণ্টাৰ হয় মিডল ইষ্টৰ। নেক্সট কুৱেশ্যন, হুইচ অফ দি ফলোয়িং ইজ ন'ন এজ দি চুগাৰ বাউল অফ দি ৱৰ্ল্ড? সকলোৱে গম পায় কিউবাক কয়, কিউবা ইজ ন'ন এজ দি চুগাৰ বাউল অফ দি ৱৰ্ল্ড, কাৰণ কেলে হিষ্টৰিকেলি ইট ইজ ওৱান অফ দি লাৰ্জেষ্ট প্ৰডিউচাৰ অফ চুগাৰ। নেক্সট কুৱেশ্যন, দ্য পানামা কেনেল কানেক্টছ দি এটলাণ্টিক অ'চিয়ান উইথ? চ' পানামা কেনেলে আমাৰ এটলাণ্টিক অ'চিয়ানক কাৰ সৈতে কানেক্ট কৰে? চ' কি হ'ব? এইটো হ'ব পেচিফিক অ'চিয়ান উইল বি দি কাৰেক্ট আনচাৰ। আৰু এই পানামা কেনেল কেতিয়া কমপ্লিট হৈছিল? ইট ৱাজ কমপ্লিটেড ইন 1914। অ'কে, নেক্সট কুৱেশ্যন আছে, দ্য পাল্ক ষ্ট্ৰেইট ছেপাৰেটছ ইণ্ডিয়া ফ্ৰম? চ' এইটো কি হ'ব? ফ্ৰম দি অপশ্যন নম্বৰ ডি, শ্ৰীলংকা উইল বি দি কাৰেক্ট আনচাৰ। আৰু পাল্ক ষ্ট্ৰেইট কি হয়? পাল্ক ষ্ট্ৰেইট ইণ্ডিয়া আৰু শ্ৰীলংকাৰ মাজত এটা নেৰ' ষ্ট্ৰেটছ অফ ৱাটাৰ হয় বিটুইন তামিলনাডু, আমাৰ এইখিনি ইণ্ডিয়াৰ ফালে আমাৰ তামিলনাডুখন লাই কৰে আৰু শ্ৰীলংকাত এটা পেনিনচুলা আছে, সেই পেনিনচুলাটোৰ নাম কি? জাফনা পেনিনচুলা, JFFNNA, জাফনা পেনিনচুলা। নেক্সট কুৱেশ্যন, হু ডিস্কভাৰ্ড দ্য চি ৰোড ফ্ৰম ইউৰোপ টু ইণ্ডিয়া? সকলোৱে গম পায় ভাস্কো দা গামা উইল বি দি কাৰেক্ট আনচাৰ। আৰু ভাস্কো দা গামা কোন আছিল? ভাস্কো দা গামা ৱাজ এ পৰ্টুগিজ এক্সপ্ল'ৰাৰ হু ডিস্কভাৰ্ড দ্য চি ৰোড ফ্ৰম ইণ্ডিয়া। আৰু কেতিয়া? 1498ত। আৰু তেওঁ ক'ত লেণ্ড কৰিছিল? ইণ্ডিয়াৰ কালিকাটত লেণ্ড কৰিছিল। প্ৰেজেণ্ট ডে কালিকাট ক'ত আছে? ইট ইজ লোকেটেড ইন কেৰেলা। নেক্সট কুৱেশ্যন, ইন হুইচ ইণ্ডিয়ান ষ্টেট ইজ দি আলিগড় চিটি situated? চ' ক'ত আছে? ইট ইজ লোকেটেড ইন উত্তৰ প্ৰদেশ, অপশ্যন নম্বৰ চি, উত্তৰ প্ৰদেশ উইল বি দি কাৰেক্ট আনচাৰ। আৰু আলিগড় ইজ মষ্টলি ফেমাছ ফৰ AMU, মানে আলিগড় মুছলিম ইউনিভাৰ্চিটি। নেক্সট কুৱেশ্যন, ৱেৰ ইজ দি ফেমাছ জগন্নাথ টেম্পল চিটুৱেটেড? সকলোৱে গম পায় ইট ইজ চিটুৱেটেড ইন পুৰী, অপশ্যন নম্বৰ চি উইল বি দি কাৰেক্ট আনচাৰ। আৰু পুৰী ক'ত আছে? পুৰী আছে আমাৰ উৰিষ্যাত, উৰিষ্যাত। আৰু ইট ইজ জগন্নাথ টেম্পল এটা ইভেণ্টৰ কাৰণে ফেমাছ, সেই
ইভেন্টৰ নাম কি হৈছে ৰথ যাত্ৰা RATH ৰথ যাত্ৰা নেক্সট কুৱেশ্যন where is the Periyar National Park located so Periyar National Park ক'ত আছে Periyar National Park আছে ইণ্ডিয়াৰ কেৰালা ষ্টেটত আছে আৰু এইটো কিহৰ কাৰণে ফেমাছ so Periyar National Park is famous for কি tigers and elephant ELEPHANTS elephant আৰু এই পেৰিয়াৰ নেশ্যনেল পাৰ্কে এটা লেকক মানে এনেকৈ চাৰাউণ্ড কৰি আছে চ' সেই লেকটোৰ নাম কি হয় সেই লেকটোৰ নাম হৈছে পেৰিয়াৰ লেক PERIYAR পেৰিয়াৰ লেক নেক্সট কুৱেশ্যন হু ৰোড দি বুক কমেডি অফ এৰাৰ্ছ বুকখন কোনে লিখিছিলে ইজি অপশ্যন নম্বৰ চি উইলিয়াম শ্বেক্সপিয়াৰ উইল বি দি কাৰেক্ট আনচাৰ আৰু এখন এটা কমেডি বুক হয় চ' নেক্সট কুৱেশ্যন হুইচ ইজ দি লাৰ্জেষ্ট গ্লেণ্ড অফ আৱাৰ বডি সকলোৱে গম পায় লিভাৰ উইল বি দি কাৰেক্ট আনচাৰ আৰু লিভাৰে এটা হৰম'ন চিক্ৰেট কৰে সেই হৰম'নটোৰ নাম কি হয় বাইল চ' বাইল এইটো মনত ৰখাটো দৰকাৰ নেক্সট কুৱেশ্যন হুইচ অফ দি ফলোয়িং কজেছ মেলেৰিয়া চ' তলৰ কোনটো অপশ্যনে আমাৰ মেলেৰিয়া এটা কাৰণ হয় সেয়াও দিছে চ' কি হয় প্লাজমডিয়াম চ' মেলেৰিয়া ইজ কজ বাই প্লাজমডিয়াম পেৰাচাইট PARASITE পেৰাচাইট আৰু এইটো আমাৰ এই যোনটো প্লাজমডিয়াম পেৰাচাইটটো আমাৰ স্প্ৰেড কৰে হিউমেনৰ মাজত ট্ৰান্সমিট কৰে বাই দি বাইট অফ এ ফিমেল মস্কিটো আৰু সেই মস্কিটোৰ নামটো কি হয় এন'ফেলিছ ANOPHELES এন'ফেলিছ মস্কিটো এইখিনি ইম্পৰ্টেণ্ট হয় নোট ডাউন কৰি থ'ব যেতিয়া হেল্থৰ পৰীক্ষা হয় চ' এইখিনি আহিবই নেক্সট কুৱেশ্যন ৱেৰ ইজ দি হেডকোৱাৰ্টাৰ্ছ অফ ইউনাইটেড নেশ্যনছ চিটুৱেটেড চ' ইজি নিউয়ৰ্ক উইল বি দি ৰাইট আনচাৰ ইউনাইটেড নেশ্যনছৰ হেডকোৱাৰ্টাৰ ক'ত আছে নিউয়ৰ্কত আছে নেক্সট কুৱেশ্যন হুইচ ডে ইজ অবজাৰ্ভ এজ ডক্টৰ্ছ ডে ইন ইণ্ডিয়া চ' ডক্টৰ্ছ ডে কেতিয়া অবজাৰ্ভ কৰা হয় 1 জুলাই উইল বি দি কাৰেক্ট আনচাৰ আৰু ডক্টৰ ডে কিহৰ কাৰণে অবজাৰ্ভ হয় টু অনাৰ ডক্টৰ বিধান চন্দ্ৰ ৰয় BIDHAN বিধান চন্দ্ৰ ৰয় আৰু তেওঁ কোন আছিল হি ৱাজ এ ৰিনাউন ফিজিচিয়ান আৰু ছেকেণ্ড চিফ মিনিষ্টাৰ অফ ৱেষ্ট বেংগল ছেকেণ্ড CM অফ ৱেষ্ট বেংগল নেক্সট কুৱেশ্যন নেক্সট আমাৰ ইংলিছৰ পাৰ্ট হয় আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে দ্য চিননিম অফ কিণ্ডল এতিয়া আমাৰ চিননিম মানে কি আছিল চিননিম মানে আছিল ছেম মিনিং চ' এতিয়া কিণ্ডল মানে কি হৈছে কিণ্ডল মানে হৈছে টু ষ্টাৰ্ট এ ফায়াৰ অৰ টু এৰাউজ এন ইম'শ্যন মানে সেইটো চেঞ্চক আমাক কি বুলি কয় কিণ্ডল বুলি কয় চ' এতিয়া আমাৰ কিণ্ডলৰ ছেম মিনিং থকা শব্দ সুধিছে চ' এইটো কি হ'ব এইটো ইগনাইট অপশ্যন নম্বৰ বি ইগনাইট উইল বি দি কাৰেক্ট আনচাৰ দ্য এণ্টনিম অফ এট্ৰেক্টিভ এতিয়া এণ্টনিম মানে কি এণ্টনিম মানে হৈছে আমাৰ অপজিট মিনিং এতিয়া এট্ৰেক্টিভৰ অপজিট মিনিং কি হ'ব এই অপশ্যনৰ ভিতৰত সেয়া সুধিছে চ' এট্ৰেক্টিভৰ হেৰি কি হ'ব আমাৰ হেৰি মিনিং আমাৰ অপজিট মিনিং কি হ'ব আনএট্ৰেক্টিভ অপশ্যন নম্বৰ চি উইল বি দি কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 23 কমপ্লিট দি ইংলিছ প্ৰভাৰ্ব ডোণ্ট জাজ এ বুক বাই ইটছ সকলোৱে গম পায় কি হয় কভাৰ অপশ্যন নম্বৰ ডি উইল বি দি কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যন হোৱাট ইজ দি অপজিট জেণ্ডাৰ অফ বুলৰ অপজিট জেণ্ডাৰ কি হয় সেয়া সুধিছে চ' বুলটো কি হয় বুলটো আমাৰ মেল ছেকশ্যনত পৰে চ' এতিয়া ফিমেল ছেকশ্যনত কি হ'ব বুলৰ ফিমেলটো হ'ল আমাৰ কাউ অপশ্যন নম্বৰ বি উইল বি দি কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যন হোৱাট ইজ দি পাষ্ট টেন্স অফ ফৰবিডৰ পাষ্ট টেন্স কি হয় সেয়া সুধিছে চ' ফৰবিডৰ পাষ্ট টেন্স কি হয় ফৰবিড অপশ্যন নম্বৰ চি উইল বি দি কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যন দেয়াৰ ইজ এ কাউ ডেজ দ্য ফিল্ড চ' এইটো কি হ'ব দেয়াৰ ইজ এ কাউ ইন দ্য ফিল্ড অপশ্যন নম্বৰ চি উইল বি দি কাৰেক্ট আনচাৰ What is the plural of mouse? মাউচৰ প্লুৰেল কি হয় সেয়া সুধিছে চ' মাউচটো হ'ল ছিংগুলাৰ চ' মাউচৰ প্লুৰেলটো কি হয় মাইচ বহুতে ইয়াত মাউচেছ বুলি লিখিব চ' এইটো কি হয় এইটো আমাৰ ৰং হয় মাইচ উইল বি দি কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 28 ইয়াত সুধিছে হোৱাট ইজ দি ছুপাৰলেটিভ অফ এক্সপেনচিভ চ' এক্সপেনচিভ ৱৰ্ডটোৰ আমাৰ ছুপাৰলেটিভ ডিগ্ৰীটো সুধিছে চ' এইটো কি হ'ব এটা হ'ল এক্সপেনচিভ নেক্সটটো হ'ব কি মোৰ এক্সপেনচিভ এইটো আমাৰ কম্পেৰেটিভ হৈ যায় আৰু ছুপাৰলেটিভত কি হয় most expensive so option number B will be the correct answer next question number 29 ইয়াত আমাৰ আইৰণ এটা দিছে to smell a dash so কি হ'ব to smell a rat আৰু ইয়াৰ মিনিং কি হয় to smell a rat মানে হৈছে আমাৰ সাসপেক্ট কৰাকে বুজায় নেক্সট কুৱেশ্যন হোৱাট ইজ দি এডভাৰ্ব অফ কাইণ্ডৰ এডভাৰ্ব কি হ'ব সেয়া সুধিছে চ' কাইণ্ডৰ এডভাৰ্ব কি হ'ব কাইণ্ডলি অপশ্যন নম্বৰ এ উইল বি দি কাৰেক্ট আনচাৰ হোৱাট ইজ দি অপজিট জেণ্ডাৰ অফ টাইগাৰটো আমাৰ মেল হয় চ' ইয়াৰ ফিমেলটো কি হ'ব ফ্ৰম দি অপশ্যন নম্বৰ চি টাইগ্ৰেছ উইল বি দি কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 32 ইয়াত আমাক সুধিছে যে হুইচ ওৱান অফ দি ফলোয়িং ইজ এ কালেক্টিভ নাউন ফৰ শ্বিপটো এটা ছিংগুলাৰ হয় চ' ইয়াৰ এটা কালেক্টিভ নাউন কি হ'ব সেয়া সুধিছে চ' আমি কি কওঁ এ ফ্লক অফ শ্বিপ বুলি কওঁ চ' শ্বিপৰ কালেক্টিভ নাউনটো কি হয় ফ্লক অপশ্যন নম্বৰ ডি উইল বি দি কাৰেক্ট আনচাৰ এই প্ৰাইডটো হয় কিহৰ প্ৰাইডটো হয় আমাৰ লায়নৰ নেক্সট কুৱেশ্যন কমপ্লিট দ্য চেণ্টেন্স ইউজিং কাৰেক্ট প্ৰিপজিশ্যন হি ইজ ফণ্ড ডেছ টি চ' কি হ'ব হি ইজ ফণ্ড অফ টি অপশ্যন নম্বৰ চি উইল বি দি কাৰেক্ট আনচাৰ কুৱেশ্যন নম্বৰ 34 হোৱাট ইজ দি প্লুৰেল অফ গুজ ৱৰ্ডটোৰ প্লুৰেল কি হয় সেয়া সুধিছে চ' কি হ'ব গিছ অপশ্যন নম্বৰ এ গিছ উইল বি দি কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যন হোৱাট ইজ দি ছুপাৰলেটিভ অফ বেডৰ ছুপাৰলেটিভ কি হ'ব
বেড সো বেডৰ কম্পেয়াৰটিভ কি হ'ব worst আৰু বেডৰ সুপাৰটিভ কি হ'ব worst অপশ্যন নম্বৰ C worst will be the correct answer next question complete the item to spill the এটো সকলোৱে গম পায় to spill the beans অপশ্যন নম্বৰ D will be the correct answer এটা spill the beans মানে কি কিবা এটা সিক্ৰেট ৰিভিল কৰি দিয়াকে আমাৰ কি কয় to spill the beans next question number 37 ইয়াত সুধিছে যে what is the study of insects called study of insects কি হয় হেয়া সুধিছে সো কি হ'ব entomology অপশ্যন নম্বৰ A will be the correct answer এটা mycology কি হয় mycology হয় study of fungi আৰু ornithology কি হয় এটো হ'ল study of birds next question number 38 এটো দিছে যে what is the young one of duck called এটা ডাঙৰ মানে ডাকটো হ'ল আমাৰ ডাঙৰখিনি বুজায় সো ডাকৰ যোনটো মানে পোৱালি সো হাঁহৰ পোৱালিক মানে কি বুলি কয় হেয়া সুধিছে সেইটো কি হ'ব ডাকলিং অপশ্যন নম্বৰ B ডাকলিং will be the correct answer next question number 39 ইয়াত কি কৈছে complete the following sentence with the correct pronoun so ইয়াত আমাৰ এটা correct pronoun বহাব লাগে আমাৰ সেন্টেন্সটো দিয়া আছে after a few minutes the jury gave this verdict so কি হ'ব after a few minutes the jury gave its option number C its will be the correct answer জুৰিটো কি হয় জুৰিটো এটা আমাৰ কালেক্টিভ নাউন হয় সো কালেক্টিভ নাউন হয় কিন্তু এইটো আমাৰ এটা সিঙ্গুলাৰ হিচাপে আমাৰ ট্ৰিট কৰা হয় সো ইয়াত আমাৰ কাৰণে ইটস আহিব নেক্সট কোৱেশ্চন হোৱাট ইজ দি হাউস অফ হৰ্স কল সো ঘোঁৰা এটা য'ত ৰখা হয় সেইটো কি কয় সেইটো আমি সকলোৱে গম পাওঁ ষ্টেবল উইল বি দি কাৰেক্ট আনচাৰ এই ষ্টাইটো কিহৰ কাৰণে হয় গাহৰিৰ কাৰণে সো পিগৰ কাৰণে যোনটো ঘৰ বনোৱা হয় সেইটো আমাৰ ষ্টাই বুলি কোৱা হয় কেনেলটো কিহৰ কাৰণে ইজ ফৰ ডগছ আৰু শেডটো কি হয় শেডটো এটা আমাৰ জেনেৰেল শেল্টাৰ হয় আমাৰ এতিয়া কাউ কাৰণে আমি শেড বুলি ক'ব পাৰোঁ next question complete the phrase feather in the এটো কি হ'ব feather in the cap option number B will be the correct answer আৰু feather in the cap মানে কি এটো আমাৰ এটা কি বুজায় এটো আমাৰ কিবা এটা বস্তুৰ আমাৰ ৰেচিপিয়েণ্টক মিন কৰে feather in the cap next question number 42 ইয়াতে কি আমাৰ fill in the blanks he was the first man to arrive at the show এটো কি হ'ব he was the option number A will be the correct answer next question একে আমাৰ fill in the blank হয় ইয়াত সুধিছে যে the best way to get rid of this death cycle is to avoid buying lottery tickets so এটো কি হ'ব vicious option number A will be the correct answer next question what is the plural of criterion so criterion word to plural কি হ'ব হেতু সুধিছে so criterion word to plural হ'ব আমাৰ criteria option number C criteria will be the correct answer what is the synonym of substitute word to synonym মানে same meaning কি হয় হেয়া সুধিছে so কি হ'ব replace option number B replace will be the correct answer so next part আমাৰ mathsৰ হয় যোনটো মই বেলেগ এটা ভিডিঅ'ত কভাৰ কৰিম এটো so জিকে ইমানে আছিল 45 টা আছিল so আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক এণ্ড সাবস্ক্ৰাইব আৰু বাকি আপোনালোকৰ যদি কোনোবাই যদি আমাৰ আপকামিং হেলথৰ পৰীক্ষা যোনটো আমাৰ পোষ্টপন কৰি 30 তাৰিখলৈ লৈ যোৱা হৈছে হেতু পৰীক্ষা যে কোনোবাই যদি প্ৰিপেয়াৰ কৰি আছে তেওঁলোকক এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নেপাহৰিব আৰু ক'ৰবাত যদি কিবা ভুল দেখিছে প্লিজ কমেণ্ট কৰিব যাতে বেলেগৰ কাৰণে এইটো হেল্পফুল হয় so thank you and see you in the next video